মতা লাগে মোক মত আবে বেহচত এটু কি পকা অমিতা দুজনে ফালগুনটো পাঁচ ফালগুন মই তোমাৰ জিএফ ছোৱালী এজনী লাগে কবইটো স্বাগতম বন্ধুসকল মই স্বাগতম মোৰ চেনেলৰ নাম ৰজ পৰাই তোমাৰ কাম আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ অহম বাহিৰ আইছ মোক মতা লাগে মোক মত আবে বেহচত এটু কি লাগে মোক মতা আনি দিও ও বাইদেউ কিয় কান্দি আছে কি কৈছা কিয় কান্দি আছে দেখে নাই টুপুলা আবে বেহচত তোৰ এই ৰূপ দেখাৰ পাছত এটাই নাম দিম আবে বনৰি সৰি ই বনৰা মোক মতা লাগে মোক মতা আনি দিও ও বাইদেউ আবে বেহচত ইয়াক মতা লাগে যদি তই ৰাতিপুৱা হাগিবই আৰু মাক বাপেকে কম সময়ৰ ভিতৰত বিয়া পাতি ধেমালি কৰাৰ ফলতে ইয়াৰ লেখা জৰাৰ এটা জন্ম হয় আবে বেহচত গানৰ লগত বুকুখন মিলি আৰু গোটেইটো একদম পকা অমিতা দুজনে আৰু গছৰ গুৰিত যদি বেছিকে সাৰ পানী দিয়া হয় ন গছৰ ফলবোৰ অধিক ডাঙৰো হয় বুজি পাইছে চাগে আবে বেহচত তাই সাইজটো চাচোন চেন এনেকুৱা যেন লাগিছে আগ ফালগুনটো পাঁচ ফালগুনটো একো ধৰিব নোৱাৰে আবে বেহচত গৰম বেছি হলে যেনেকে ফেন ল'ব লাগে তেনেকে মৰম বেছি হলে পেট ফুলে ধৰি লোৱা মই তোমাৰ জিএফ কুৱা তুমি মোক মৰমত কি বুলি মাতিবা কমেন্ট কৰিবাচোন কমেন্টটো কৰিমে টেক্সট মেছেজ কৰি নাম্বাৰটো দিয়া ৰাতে ভিডিঅ' কল কৰি মজা লম আকৌ কিন্তু ধৰিহে ল'বা দেই চিৰিয়াছলি ভাবি নল'বা ভাবিছিলো তই সেইটোৱেই কবি সেইকাৰণে তোক বনৰি বুলি কৈছিলো চব ল'ৰাই কয় বোলে ভাল ছোৱালী এজনী লাগে কবইটো কিন্তু কেনেকে আমাৰ মাৰতো ছোৱালী অকল মইহে যদি পাৰে এতিয়াও সময় আছে তোমাৰ লগতে তোমাৰ জোৱাইও যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টো অকল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে কোনেও যাতে গাত পাতি নলয়